নমস্কাৰ সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আৰু তোমালোক সকলোৱে যিহেতু আগন্তুক হ'বলগীয়া 2026 চনৰ 28 জুন তাৰিখে যে জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যন আছে তাৰ বাবে প্ৰস্তুতি চলাই আছা আৰু ইতিমধ্যে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট ওলাই গৈছে আৰু তোমালোকেও পঢ়া খৰতকীয়া কৰিছা অৰ্থাৎ মাজত আৰু দুটাহে মাহ গতিকে আমি যিহেতু তোমালোকৰ বাবে যোৱা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা জিএনএমৰ বাবে প্ৰস্তুতি চলাব পৰাকৈ এটা কোৰ্চ আমাৰ এপত এভেইলেবল কৰি থৈছো আৰু বহু ছাত্ৰ ছাত্ৰীয়ে তাত এডমিশ্যন লৈ পঢ়ি আছে আৰু তোমালোকেও আমাৰ ইউটিউব চেনেলত যথেষ্টখিনি পঢ়ি আছা ইউটিউব চেনেলৰ লগতে আমাৰ এপতো জড়িত হৈ বহু ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে আৰু ইতিমধ্যে আমি প্ৰায় 70% কোৰ্চ ক্লিয়াৰ কৰিছো আমাৰ এপত পঢ়াই আৰু আমাৰ ৰিভিজন সেকশন আৰু কিছু দিনৰ পাছতে আমাৰ আৰম্ভ হ'ব আৰু যেহেতু আমাৰ গোটেই ক্লাছবোৰ আমাৰ এপৰ ভিতৰত ৰেকৰ্ডেড থাকি যায় গতিকে তোমালোকে যদি এতিয়াও এডমিশ্যন লোৱা আমাৰ এপৰ ভিতৰত তেতিয়াহ'লে তোমালোকে সেই ৰেকৰ্ডেড ক্লাছখিনি পাই যাবা আৰু আমি যিহেতু আমাৰ কোৰ্চটো প্ৰাইচ ৰাখিছিলো 569 ৰুপিজ আৰু যিহেতু পৰীক্ষালৈ মাজত মাত্ৰ দুটা মাহ পৰীক্ষালৈ দিন চমু চাপি আহিল আৰু সেইকাৰণে আমি তোমালোকৰ সুবিধা হোৱাকৈ যাতে সকলোৱে পঢ়িব পাৰা সেই সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মাত্ৰ 499 ৰুপিজতে আমি তোমালোকক এতিয়া কোৰ্চটো তোমালোকৰ বাবে এভেইলেবল কৰি দিছো মাত্ৰ তোমালোকে আমাক 499 ৰুপিজ পে কৰিয়েই আমাৰ যিটো জিএনএমৰ বাবে আমি বিশেষ কোৰ্চ এভেইলেবল কৰি থৈছিলো আমাৰ এপত সেই কোৰ্চটোত এডমিশ্যন ল'ব পাৰিবা আৰু সম্পূৰ্ণ গোটেই ক্লাছখিনি সায়েন্স মেথছ ইংলিছ গোটেই টপিকখিনিক লৈ গোটেই কনচেপ্ট লৈ তোমালোকে সম্পূৰ্ণ ক্লাছ কৰিব পাৰিবা ঠিক আছে গতিকে সকলোৰে সুবিধা হোৱাকৈ আমাৰ টিমে আসাম কেৰিয়াৰ পইণ্ট টিমটোৱে তোমালোকৰ বাবে এইটো এটা বিশেষ অফাৰ যুগুত কৰি দিলে যাতে তোমালোক সকলোৱে পঢ়িব পাৰা আৰু আমাৰ যিহেতু প্ৰাইচটো বেছি আছিলে গতিকে এতিয়া আমি প্ৰাইচটো কমাই তোমালোকৰ বাবে মাত্ৰ 499 ৰুপিজ কৰি দিলো য'ত তোমালোকে লাইভ ক্লাছ পাবা ডেইলি লাইভ ক্লাছ পাবা তাৰ লগে লগে ৰেকৰ্ডেড ক্লাছ থাকিব তাৰ লগে লগে কমপ্লিট সিলেবাছ পৰীক্ষাৰ আগলৈকে কোৰ্চ কমপ্লিট কৰি আৰু ৰিভিজন কনচেপ্টটো থাকিব আৰু মক টেষ্ট আমাৰ এপৰ ভিতৰত তোমালোকৰ বাবে এভেইলেবল কৰা হৈছে আৰু পিডিএফ ফাইল লগতে ই বুক যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপত এডমিশ্যন লৈছে তোমালোকৰ বাবে আমি ই বুকখন ইতিমধ্যে আমাৰ এপৰ ভিতৰত এভেইলেবল কৰি থৈছো মাত্ৰ 499 ৰুপিজ তোমালোকে পে কৰি এতিয়া আগতে যিহেতু আছিলে 569 ৰুপিজ আছিলে কিন্তু এতিয়া 569 হৈ থকা নাই এতিয়া হৈ পৰিলে 499 আৰু তোমালোকে মাত্ৰ 499 ৰুপিজ পে কৰি আমাৰ কোৰ্চত জইন কৰিব পাৰা কেনেকৈ তোমালোকে আমাৰ কোৰ্চটোত জইন কৰিবা 499 ৰুপিজ পে কৰি তোমালোকে আমাৰ যিটো নাম্বাৰ আছে 9678914511 এই নাম্বাৰটোত এটা হোৱাটছআপ কৰিব লাগিব আৰু আমাৰ ফালৰ পৰা তোমালোকক এটা কিউআৰ কোড পে কৰা হ'ব তাত তোমালোকে পেমেন্টটো 499 ৰুপিজ পে কৰি দিয়াৰ পাছতেই তোমালোকক এডমিশ্যন আমাৰ এপৰ ভিতৰত দি দিয়া হ'ব ঠিক আছে গতিকে তোমালোকক এই তিনিটা সাবজেক্ট সম্পূৰ্ণ গাইডেন্স দিয়া হ'ব গতিকে আমাৰ টিমে আমি নিজেই তোমালোকৰ বাবে খুব ধুনীয়াকৈ নোটছবোৰ ৰেডি কৰি আছো পঢ়াই আছো গতিকে ভালকৈ তোমালোকে পঢ়া যিহেতু তোমালোকৰ এগৰাকী নাৰ্ছৰ সপোন যিহেতু আছে তাৰে প্ৰাক মুহূৰ্তত তোমালোকে এটা পৰীক্ষা দিবই লাগিব আৰু এই পৰীক্ষাটো ভালকৈ দি তোমালোকৰ যি সপোন যে এগৰাকী নাৰ্ছ হ'বা গতিকে ইয়াৰ বাবে তোমালোকে সম্পূৰ্ণ প্ৰস্তুতি ভালকৈ চলোৱা বা ভালকৈ পঢ়ি থাকা আৰু আজি এই খণ্ডটোত আমি তোমালোকৰ বাবে খুব বেছি ইম্পৰ্টেন্ট কিছুমান সায়েন্সৰ এমসিকিউ লৈ আহিছিলো সেই এমসিকিউখিনি আমি আলোচনা কৰিম তোমালোকৰ সৈতে ভালকৈ ক্লাছটো প্ৰথমৰ পৰা শেষলৈকে লৈ থাকা আৰু তুমি যদি নতুনকৈ চেনেলটো চাবলৈ ষ্টাৰ্ট কৰিছা তেতিয়াহ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে আমি আগবাঢ়ো আমাৰ কোৰ্চ কুৱেশ্যনৰ মাজলৈ দা কুৱেশ্যনটো ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে চোৱা দা অথৰ অফ অৰিজিন অফ স্পেচিছ ইজ অৰিজিন অফ স্পেচিছ নামৰ যিখন গ্ৰন্থ এই গ্ৰন্থখনৰ লেখক কোন ক্লাছ 10 আৰু 9 ৰিলেটেড এইটো কুৱেশ্যন হয় হয়নে গতিকে আমি জানিছিলো অৰিজিন অফ স্পেচিছ যিবিলাক জীৱৰ বিষয়ে চৰ্চা কৰা হয় জীৱৰ বিষয়ে অধ্যয়ন কৰা হয় গোটেই জীৱখিনিৰ বিষয়ে সেই গ্ৰন্থখনত উপলব্ধ আছে আৰু সেই গ্ৰন্থখন কোনে লিখিছিলে কমেন্টত জনোৱা তোমালোকে সেই গ্ৰন্থখন লিখিছিলে কোনে চাৰ্লছ ডাৰউইন নামৰ এগৰাকী বিজ্ঞানীয়ে হয়নে চাৰ্লছ ডাৰউইনে এই অৰিজিন অফ স্পেচিছ নামৰ গ্ৰন্থখন লিখিছিলে ঠিক আছে ওকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আতচবাজিত ব্যৱহাৰ কৰা লাইকোপোডিয়াম পাউডাৰ ক'ৰ পৰা পোৱা যায় এতিয়া আতচবাজি মানে কি বুজি পাইছা নহয় আমি যে দেৱালী সিজনত আমি যে ফুটাও ফটকা ফুলজাৰি জ্বলাও হয়নে নহয় বা আমি তেনেকুৱা ধৰণৰ কিছুমান ব্যৱহাৰ কৰো নহয় বস্তু সেইবিলাকক আতচবাজি বুলি কোৱা হয় আৰু এই আতচবাজিত ব্যৱহাৰ কৰা লাইকোপোডিয়াম পাউডাৰ ক'ৰ পৰা পোৱা যায় কিমানটো অপচন দিছে যে গছৰ শিপাৰ পৰা গছৰ ডালৰ পৰা গছৰ পাতৰ পৰা আৰু এটা স্পোৰৰ পৰা এই স্পোৰৰ পৰা মানে ৰেণুৰ পৰা উদ্ভিদত যিহেতু কিছুমান ৰেণু থাকে হয়নে নহয় ৰেণুৰ পৰা কোনটো কাৰেক্ট এনসাৰ হ'ব এতিয়া এই চাৰিটা অপচনৰ ভিতৰত অপচন ডি ইজ দা কাৰেক্ট এনসাৰ ৰেণুৰ পৰা কি কৰা হয় এই আতচবাজি লাইকোপোডিয়াম পাউডাৰটো ব্যৱহাৰ কৰা হয় ঠিক আছে আতচবাজি বনাবৰ বাবে এই লাইকোপোডিয়াম পাউডাৰটো ৰেণুৰ পৰা উৎপন্ন কৰা হয় ওকে নেক্সট কুৱেশ্যন কোনটো ফলক ফলৰ ৰজা বুলি কোৱা হয় ফলৰ ৰজা জীৱৰ ৰজা থাকে জীৱ জন্তুৰ ৰজা থাকে হয়নে নহয় জীৱ জন্তুৰ ৰজা কি সিংহক বনৰ ৰজা বুলি কোৱা হয় ঠিক তেনেদৰে ফলৰ ৰজা বুলি কোনটো ফলক জনা যায় আনাৰস আম কল কলা নহয় হা
বানানা, কল, ঠিক আছে, আৰু কঁঠাল। কোনটো এনসাৰ কাৰেক্ট হ'ব জানো? কোনটো এনসাৰ কাৰেক্ট হ'ব? আম মানে মেংগো, আমক ফলৰ ৰজা বুলি জনা যায়। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এলিচা পৰীক্ষা কিহৰ বাবে কৰা হয়? কোনটো ৰোগ হলে সেই ৰোগটো আইডেন্টিফাই কৰিবৰ বাবে এলিচা নামৰ পৰীক্ষাটো কৰা হয়? কেঞ্চাৰ, এইডছ, ডেংগু, টাইফয়েড। কোনটো এনসাৰ কাৰেক্ট হ'ব? কোনটো ৰোগ হলে এলিচা পৰীক্ষা কৰা হয় আৰু সেই ৰোগটোৱে হ'ল এইডছ, হয়নে? এইডছ ৰোগ আমি চিনাক্ত কৰিবৰ বাবে ডাক্তৰে এলিচা পৰীক্ষা কৰে আৰু এই এইডছ ৰোগ বিয়পাৰ কাৰকটো হ'ল কি? HIV ভাইৰাছ। HIV ভাইৰাছৰ কাৰণে এইডছ ৰোগ বিয়পিব পাৰে আৰু এই ৰোগটো আইডেন্টিফাই কৰিবৰ কাৰণে ডাক্তৰে এলিচা পৰীক্ষা কৰে। ঠিক আছে, ওকে, নেক্সট কুৱেশ্যন। ষ্টীল কি? ষ্টীল, হয়নে? ষ্টেইনলেছ ষ্টীল আৰু ষ্টীল বেলেগ বেলেগ বস্তু। আমি ধাতু, অধাতু, ধাতুকল্প, সমহত্তৰ মিশ্ৰণ, অসমহত্তৰ মিশ্ৰণ, এই কনচেপ্ট বিলাক আমি পঢ়িছো আমাৰ এপৰ ভিতৰত। এতিয়া কথাটো হ'ল কি, ষ্টীল কি বুলি যেতিয়া কোৱা হব, সেইটো এটা উপাদান হয় নে বা এটা মৌল হয় নে এটা যৌগ হয়, এটা মিশ্ৰ ধাতু বা এটা অসমহত্তৰ মিশ্ৰণ বা অসম মিশ্ৰণ বা অসমহত্তৰ মিশ্ৰণ। এন এলয়, এলয় মানে কি বাৰু? সংকৰ ধাতু। এলয় মানে কি? সংকৰ ধাতু। ঠিক আছে, এলয় মানে হল সংকৰ ধাতু। গতিকে কোনটো এনসাৰ কাৰেক্ট হ'ব তুমি জনোৱা? ষ্টীল হল এটা সংকৰ ধাতু। হল সংকৰ ধাতু কোনবিলাক? য'ত দুই বা তাতোধিক বেলেগ বেলেগ ধাতু মিহলি হৈ থাকে। ঠিক আছে, ওকে, নেক্সট কুৱেশ্যনটোলৈ আগবঢ়ো। কেনেকুৱা পাইছে ক্লাছটো? এই কুৱেশ্যন বিলাক তোমালোকৰ কাৰণে কিন্তু বহুত ইম্পৰ্টেণ্ট দেই। এই প্ৰশ্নটো চোৱা, আকাশীয় বস্তু অৰ্থাৎ আকাশত যিবিলাক বস্তু থাকে, গ্ৰহ নক্ষত্ৰ, উল্কাপিণ্ড, ধূমকেতু, সকলোখিনি, সিহঁতৰ গতি, অৱস্থান আৰু স্বভাৱৰ বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয়? তাৰমানে নভোমণ্ডলীয় যিবিলাক বস্তু আছে, আমাৰ মহাকাশত বিশ্বব্ৰহ্মাণ্ডত থকা সেই বস্তুবিলাকক অধ্যয়ন কৰা যিটো বিভাগ, সেই বিভাগটোক কি বুলি কোৱা হয়? জ্যোতিষ, বায়ু বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, কৃষি বিজ্ঞান। একদম সহজ প্ৰশ্ন এইটো, হয়নে? কোনটো এনসাৰ কাৰেক্ট হ'ব জনোৱা তোমালোকে? একেবাৰে সহজ প্ৰশ্ন, কোনটো এনসাৰ কাৰেক্ট হ'ব জনোৱা? হল এষ্ট্ৰনমি, জ্যোতিৰ্বিজ্ঞান। জ্যোতিৰ্বিজ্ঞান যিটো বিভাগ আছে, এই বিভাগটোতেই নভোমণ্ডলীয় তথা আমাৰ বিশ্বব্ৰহ্মাণ্ডত যিবিলাক বস্তু আছে তাৰ বিষয়ে কি কৰা হয়? অধ্যয়ন কৰা হয়। ঠিক আছে, ওকে, নেক্সট কুৱেশ্যনটো। 7 নম্বৰ, নিকট দৃষ্টি কেনেকৈ ঠিক কৰা যায়? মানে নিকট দৃষ্টিগোচ, আমাৰ চকুৰ যিবিলাক বিকাৰ আছিলে, বেমাৰ আছিলে, মায়োপিয়া, হাপামেট্ৰপিয়া, প্ৰেছবায়োপিয়া, হয় নে নহয়? এই যিটো নিকট দৃষ্টিগোচ, শ্বৰ্ট চাইটেডনেছ, অৰ্থাৎ ইয়াক কি বুলি কোৱা হয়? মায়োপিয়া বুলি কোৱা হয়। ইয়াক কোৱা হয় মায়োপিয়া। এই মায়োপিয়া বেমাৰটো ঠিক কৰিবৰ কাৰণে আমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰো? উত্তল লেন্স, চিলিণ্ডিকেল লেন্স, নলাকাৰ লেন্স, হল ঘূৰণীয়া আকৃতিৰ, সমতল প্লেন লেন্স আৰু অৱতল লেন্স। কোনটো কাৰেক্ট এনসাৰ হ'ব? মায়োপিয়া, এটা হল কি? হাইপামেট্ৰপিয়া, হাইপামেট্ৰপিয়া, বেলেগ বেলেগ বিভিন্ন ধৰণৰ বেমাৰ আছে আমাৰ চকুত। গতিকে এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব? অৱতল লেন্স ব্যৱহাৰ কৰা হয়, হয়নে? অৱতল লেন্স ব্যৱহাৰ কৰা হয়। মায়োপিয়া ঠিক কৰিবৰ বাবে, মায়োপিয়া নামৰ ৰোগটো ভাল কৰিবৰ কাৰণে অৱতল লেন্স ব্যৱহাৰ কৰা হয় আৰু হাইপামেট্ৰপিয়া বেমাৰ ভাল কৰিবৰ কাৰণে কনভেক্স লেন্স বা উত্তল লেন্স ব্যৱহাৰ কৰা হয়। এইটো কথা মনত ৰাখি থওক। ঠিক আছে, ওকে, নেক্সট। কেনেকুৱা পাইছে ক্লাছটো কোৱা? পানীত, খোৱাৰ পানীত, ঠিক আছে, খোৱা পানীত ক্লৰিন কিয় যোগ কৰা হয়? আমি যি পানী খাওঁ, কেতিয়াবা পানীবোৰ আমি চাফা কৰিবলগীয়া, আমি যে কওঁ পানীত ব্লিচিং পাউডাৰ ছটিওৱা হৈছে, হয়নে নহয়? ব্লিচিং পাউডাৰ কিয় ছটিওৱা হয়? সেইটো ব্লিচিং পাউডাৰ অৰ্থাৎ এই ক্লৰিন জাতীয়, ঠিক আছে, অৰ্থাৎ তাত ক্লৰিন মিক্স থাকে। ক্লৰিন কিয় ছটিওৱা হয়? ডিষ্টিফিকেশ্যন, কোৱাচোন? জীৱাণুনাশক হিচাপে, পাৰফিউম হিচাপে, ধূলি আঁতৰাবলৈ, লোহাৰৰ অংশ আঁতৰাবলৈ। কোনটো কাৰণ? কোনটো কাৰণ? হল জীৱাণুনাশক হিচাপে, হয় নে নহয়? হল যিবিলাক জীৱাণু থাকিব, তাত বীজাণু থাকিব, বীজাণু বিলাক মাৰিবৰ কাৰণে কি কৰা হয়? এই ক্লৰিন অৰ্থাৎ ব্লিচিং পাউডাৰ তাৰ লগত কি কৰা হয়? মিক্স কৰা হয়। ওকে, কেনেকুৱা পাইছে? কুৱেশ্যন বিলাক কেনেকুৱা চোৱা? এই প্ৰশ্নবিলাক মই বহুত বিভিন্ন ধৰণৰ চ'ৰ্চৰ পৰা লৈ আহিছো তোমালোকৰ বাবে। এনেকুৱা ৰিলেটেড কুৱেশ্যন বিলাক, এনেকুৱা প্ৰশ্নবিলাক তোমালোকৰ জিএনএমৰ পৰীক্ষাত আহি থাকে। গতিকে এই প্ৰশ্নবিলাক ভালকৈ চোৱা, স্ক্ৰীনশ্বট নাৰাখিবা, তোমালোকে ধুনীয়াকৈ লিখি যাবা, প্ৰশ্নটো লিখিবা আৰু মেইন অপশ্যনটো লিখিবা। বহুত প্ৰশ্ন আমি তোমালোকৰ বাবে এভেইলেবল কৰি আছো। আমাৰ এপতো এভেইলেবল কৰি দিছো, ইউটিউবতো এভেইলেবল কৰি দিছো। এপত আমি কনচেপ্ট ৱাইজ গোটেই বস্তুখিনি শিকাই আছো তোমালোকৰ বাবে। আৰু আগতো কৈছো যে আমি ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা ক্লাছটো লৈ আছিলো তোমালোকক, হয়নে?
আৰু এতিয়া যিহেতু আমাৰ পৰীক্ষাৰ ওচৰ চাপিছে গতিকে আমি কোৰ্সৰ যিটো প্ৰাইচ আমি কমাই দিছো তোমালোকৰ বাবে যাতে তোমালোকে ক্লাছটো ল'ব পাৰা বহুতৰ ইচ্ছা থাকে ক্লাছ এটা কৰা কিন্তু কেতিয়াবা ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে ক্লাছবোৰ ল'ব নোৱাৰে সেইকাৰণে আমি 569 ৰুপিজৰ কোৰ্সটো তোমালোকৰ বাবে 499 ৰুপিজত কৰি দিলো গতিকে এতিয়া তোমালোকে ধুনীয়াকৈ এডমিশ্যন লৈ ক্লাছবোৰ কৰা যাতে সুন্দৰকৈ কৰি তোমালোকে এগৰাকী নাৰ্ছ হ'ব পাৰা হল আমাৰ ইয়াত ক্লাছ কৰিলে তোমালোকে নাৰ্ছ হ'ব নোৱাৰা তোমালোকে নিজৰ 100% দিব লাগিব কিন্তু আমাৰ ক্লাছ কৰিলে তুমি সেই প্ৰশ্নবোৰ পাবা যিবিলাক প্ৰশ্ন পৰীক্ষাত খুব আহি থাকে পৰীক্ষাৰ কাৰণে প্ৰয়োজনীয় ইম্পৰ্টেন্ট ভালকৈ তোমালোকে মনোযোগ দি পঢ়া তোমালোকে সেই যিটো প্ৰাৰম্ভিক পৰীক্ষা তাত পাছ কৰি যোৱাৰ পাছতে তোমালোকে এগৰাকী নাৰ্ছ হ'ব কিন্তু পাৰিবা ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাওঁ গাড়ীত ব্যৱহৃত ৰিয়েৰ ভিউ মিৰৰ মানে কি বাৰু পাছলৈ চোৱা যিখন দাপোন হয়নে গাড়ীত ব্যৱহাৰ কৰা যিখন পাছলৈ চোৱা দাপোন আছে সেই দাপোনখন কেনে প্ৰকৃতিৰ অবতল উত্তল সমতল এটাও নহয় হয়নে এই যিখন দাপোন এখন হল কি উত্তল প্ৰকৃতিৰ দাপোন ব্যৱহাৰ কৰা হয় কিয় উত্তল প্ৰকৃতিৰ দাপোন ব্যৱহাৰ কৰা হয় কাৰণ যদি উত্তল প্ৰকৃতিৰ দাপোন ব্যৱহাৰ কৰে তেতিয়াহলে কি কৰিব এই যিখিনি স্পেচটো কি হৈছে ডাঙৰ হৈ যায় গতিকে বহুত হাই বিওপি পিনে আমি গোটেই বস্তুটো কভাৰ কৰিব পাৰো লগে লগে এটা থিয় প্ৰতিবিম্ব পোৱা যায় প্ৰতিবিম্বটো কি হয় থিয় প্ৰতিবিম্ব হয় ঠিক আছে ওকে নেক্সট সূৰ্যৰ তাপ পৃথিৱীলৈ কেনেকৈ আহে সূৰ্যটো যিহেতু পৃথিৱীৰ পৰা বহুত দূৰত আছে হয়নে সূৰ্যৰ পৰা পৃথিৱীলৈ তাপ আহিবৰ বাবে পোহৰ আহিবৰ বাবে সময় লয় কিমান 8 মিনিট 20 ছেকেণ্ড হয় 8 মিনিট কিমান 20 ছেকেণ্ড এতিয়া সেই সূৰ্যৰ পৰা পৃথিৱীলৈ তাপ কি প্ৰক্ৰিয়াৰ জৰিয়তে আহিব হয়নে এটা কৈছে কি কণ্ডাকচন হল কনভেকচন ৰেডিয়েচন অল অফ দা এভভ মেথড ওপৰৰ সকলোবিলাক পদ্ধতি পৰিবহন সঞ্চালন বিকিৰণ আৰু ওপৰৰ সকলো পদ্ধতি গতিকে ইয়াত কোনটো কাৰেক্ট আনসাৰ হ'ব জনোৱা ৰেডিয়েচন হয়নে বিকিৰণ পদ্ধতি ব্যৱহাৰ কৰি পিনে তাপ সূৰ্যৰ পৰা তাপ কি আহে আমাৰ পৃথিৱীলৈ আহে আৰু সেই তাপ শক্তি আমি ব্যৱহাৰ কৰি বিভিন্ন কাম কৰো হয় ঠিক আছে ওকে নেক্সট শব্দৰ বেগ ক'ত সৰ্বাধিক অৰ্থাৎ কোনটো মাধ্যমত শব্দ বেছি স্পীডত যায় মই তোমাক হিন্টস দি দিছো আমাৰ তিনটা মাধ্যম থাকে হয়নে গোটা গোটা জুলীয়া আৰু এটা কি গেছীয় হয় গেছীয় এই তিনটা মাধ্যম হয়নে গোটা জুলীয়া গেছীয় তো আমি যদি এনেকে বনাও ধৰি ললো এইটো মই গোটাটোক সলিড বুলি লিখিছো ঠিক আছে জুলীয়াক মই লিকুইড লিখিছো আৰু গেছীয়ক গেছ লিখিছো শব্দ ক'ত বেছিকৈ যায় এনেকে দেখাইছো অৰ্থাৎ এইপিনে বেছি অৰ্থাৎ সলিডৰ শব্দৰ বেগটো বেছি লিকুইডত কিছু কম গেছত তাতকৈ গতিকে ইয়াত একেবাৰে সলিড কি আছে ভেকুৱাম মানে বায়ু নাই তাৰ মাজে শব্দ পাৰেই নহয় হল গতিকে ইয়াত কি আছে ষ্টিল আছে ই কঠিন মাধ্যম এটা গতিকে ইয়াৰ মাজে শব্দৰ বেগ সৰ্বাধিক আৰু একেবাৰে শব্দৰ বেগ ক'ত কম বায়ুত কম আৰু ইয়াৰ মাজে শব্দ পাৰেই নহয় কাৰণ একোৱেই নাই মানে উইণ্ড তাত বায়ুও নাথাকে ঠিক আছে ওকে নেক্সট কুৱেশ্যন ৰক্ষী কোষবিলাক সাধাৰণতে কেনেকুৱা এতিয়া ৰক্ষী কোষবিলাক ক'ত থাকে বাৰু ৰক্ষী কোষ ক'ত থাকে উদ্ভিদৰ পাতত থাকে ই কি কৰে যে যিবিলাক উদ্ভিদৰ পাতত যে পত্ৰৰন্ধ্ৰ থাকে উদ্ভিদৰ পাতত যিবিলাক পত্ৰৰন্ধ্ৰ থাকে এই পত্ৰৰন্ধ্ৰ ছিদ্ৰ বন্ধ হোৱা আৰু মুকলি হোৱাত এই ৰক্ষী কোষবিলাকে কি কৰে কাম কৰে এইটো হ'ল ৰক্ষী কোষৰ কাম এতিয়া ৰক্ষী কোষবিলাক দেখিবলৈ কেনেকুৱা আকৃতি এইটো এতিয়া চোৱাচোন এইটো কেনেকুৱা বৃক্কটোৰ নিচিনা হয় নে নহয় বৃক্ক আকৃতি গতিকে কিডনি শেপড হয় ৰক্ষী কোষবিলাক দেখিবলৈ কি হয় বৃক্ক আকৃতিৰ হয় ঠিক আছে গাৰ্ড চেলছ বুলি যিবিলাকো কোৱা হয় ওকে নেক্সট পোহৰৰ দিশত কাণ্ডৰ চলনক কি বুলি কোৱা হয় ট্ৰপিজিম ঠিক আছে মুভমেন্ট ওকে এতিয়া এই পোহৰৰ দিশত কাণ্ডৰ চলন এইটো এটা ক্লাছ 10ৰ এটা বিশেষ এটা চেপ্টাৰ আছিলে হয় এতিয়া কথাটো হ'ল পোহৰৰ দিশত যে কাণ্ডৰ চলন কৰে অৰ্থাৎ কাণ্ড যায় ইয়াত আমি কেইবাটাও ভাগত ভগাব পাৰো হয়নে এটা আমি ক'ব পাৰো হাইড্ৰট্ৰপিজিম আছে চাগে ইয়াতে হাইড্ৰট্ৰপিজিম জলানুবেগী চলন ভূকেন্দ্ৰৰ দিশত যোৱাটো ভূকেন্দ্ৰানুবেগী চলন নাই পৃথিৱীৰ তললৈ শিপাবিলাক গুচি যায় সেইটো কোৱা হয় জিঅ'ট্ৰপিজিম বা ভূকেন্দ্ৰানুবেগী চলন পানীৰ দিশত এটা অংশ যায় শিপালৈকো যাব পাৰে কেতিয়াবা তাৰ ডাল পাত বিলাকো যাব পাৰে সেইটো হ'ল হাইড্ৰট্ৰপিজিম বা জলানুবেগী চলন কেমোট্ৰপিজিম কি ৰসায়নুবেগী চলন আৰু এটা থাকিলে আলোকানুবৰ্তিতা বা এইটো পোহৰানুবেগী চলন এতিয়া পোহৰৰ দিশত যেতিয়া চলন হয় তাক কি বুলি কোৱা হয় পোহৰানুবেগী চলন বা ফটোট্ৰপিজিম হল পোহৰৰ দিশত যদি চলন হয় তাক কোৱা হয় ফটোট্ৰপিজিম গতিকে অপচন ডি টোৱে কাৰেক্ট হ'ব হয় নে নহয় পাৰিছে নে নাই পৰা তোমালোকে পাৰিছে নে নাই পৰা কমেণ্টত জনাচোন পাৰিছে নে নাই পৰা প্ৰশ্নবিলাক এইবিলাক প্ৰশ্নই আহিব জিএনএমৰ পৰীক্ষাত একদম ক্লাছ 10 লেভেলৰ কুৱেশ্যন ঠিক আছে ক্লাছ 10 লেভেলৰ কুৱেশ্যন তাৰ লগে লগে আৰু কিছুমান আমি বেলেগ যিহেতু জিএনএমৰ পৰীক্ষা হয় গতিকে নাৰ্ছিং কনচেপ্টটোক লৈ অলপ চলপ আমি বস্তু চাবই লাগিব ঠিক আছে ওকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ
পিতৃ মাতৃৰ পৰা সন্তানলৈ সঞ্চাৰিত চৰিত্ৰ ক'ত থাকে অৰ্থাৎ আমাৰ মা দেউতাৰ পৰা যিবিলাক কেৰেক্টাৰ আমাৰ দেহলৈ আহে বা আমাৰ পূৰ্বপুৰুষ ককা আইতাই হওক তাতকৈ আগৰ জেনেৰেশ্যনটোৱে হওক তেওঁলোকৰ পৰা এটা জেনেৰেশ্যনলৈ নিজৰ কেৰেক্টাৰটো আমাৰ বংশগত চৰিত্ৰবিলাক এটা জেনেৰেশ্যনৰ পৰা এটা জেনেৰেশ্যনলৈকে আহি আছে এই যে কিহৰ জৰিয়তে আহে বুলি কোৱা হয় কিহৰ জৰিয়তে ৰাইবজম জিন গলগি এপাৰেটাছ বা গলগি পদাৰ্থ কোষ পৰশ অপশ্যনটো ইয়াত আছেই হয়নে ইয়াত অপশ্যনটোত আহি গ'ল ঠিক আছে মানে এনচাৰটো ইয়াত আহি গ'ল সেইটো হ'ল কি জিনৰ জৰিয়তে হয়নে নহয় জীৱৰ বংশগতিৰ আধাৰ বুলি কোৱা হয় জিন হয়নে জিনৰ জৰিয়তে আৰু এই ক্ৰমোজম কনচেপ্টটো তোমালোকে জানিব লাগিব মানুহৰ দেহত 23 জোৰ ক্ৰমোজম থাকে 23 জোৰ ক্ৰমোজম থাকে ঠিক আছে তাৰে এজোৰ হ'ল কি লিংগ ক্ৰমোজম তাৰে এজোৰ কি লিংগৰ ক্ৰমোজম ঠিক আছে এজোৰ হ'ল লিংগ ক্ৰমোজম ঠিক আছে ওকে নেক্সট কোৱেশ্চন তলৰ কোনটো মানুহৰ স্ত্ৰীৰ জনন অংগ নহয় স্ত্ৰীৰ জনন অংগ মানে কি ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেন ঠিক আছে মেল ৰিপ্ৰডাক্টিভ অৰ্গেন আৰু ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেন দুটা বেলেগ বস্তু এতিয়া ইয়াৰে কিছুমান ডিম্বাশয় জৰায়ু শুক্ৰবাহী নলী ফেলেপিয়ান নলী ইয়াৰে তিনটা স্ত্ৰীৰ জনন অংগ হয় আৰু নহয় তোমালোকে সদায় কিন্তু গুৰুত্ব দিবা ইয়াৰে তিনটা স্ত্ৰী জনন তন্ত্ৰ হয় কিন্তু এটা নহয় আৰু সেই নোহোৱাটোই কোনটো বাৰু কমেন্টত জনোৱা কমেন্টত জনোৱা কোনটো হ'ব শুক্ৰবাহী নলী হল স্ত্ৰী জনন তন্ত্ৰ নহয় ই কেৱল পুৰুষৰ দেহতে থাকে যি শুক্ৰাণু বিলাকক কি কৰে পৰিবহন কৰে ঠিক আছে ওকে নেক্সট দুজন কোষত ক্ৰমোজমৰ সংখ্যা কিমান জাইগোট যেতিয়া ফৰ্ম হ'ব পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ ফলত জাইগোট ফৰ্ম হয় তাতে পুং কোষৰ পৰা আৰু স্ত্ৰী কোষৰ পৰা কি আহে ক্ৰমোজম বিলাক আহে পুং কোষৰ পৰা এটা আহিব স্ত্ৰী কোষৰ পৰা এটা আহিব তেতিয়া এটা দুটা হ'ব অৰ্থাৎ টুৱাইচেন হ'ব হল গতিকে ইয়াত অপশ্যন কোনটো আছে বি টুৱাইচেন ইজ দ্য কাৰেক্ট আনসাৰ অলপ খৰ হৈছে নেকি বাৰু ক্লাছটো অলপ খৰ হৈছে নেকি মই ভাবিছো মানে যে অলপ খৰকৈ যাওঁ তোমালোকে অলপ দৰকাৰ হলে শ্ল' কৰি চাবা আৰু মই ভাবিছো কম সময় তোমালোকক বেছি এটা ইনফৰমেশ্যন মই দি থৈ যাব যাতে পাৰো ঠিক আছে আৰু অলপ স্বাস্থ্যটো বেয়া অলপ কাহ হৈ আছে কাৰণে মাতবিলাক কেতিয়াবা অলপ সিফাল হ'ব পাৰে ঠিক আছে অলপ নেগলেক্ট কৰিবা আৰু সেইটো ওকে নেক্সট পৰাগৰেণু আবদ্ধ কৰা ফুলৰ আঠালেটীয়া অংশটো কি ফুলৰ যিবিলাকক এটা লিংগ থাকে তাক একলিংগী ফুল বুলি কোৱা হয় অমিতা তৰমুজ এইবিলাক হ'ল একলিংগী ফুল আৰু উভয়লিংগী ফুলত কি থাকে পুংকেশৰ আৰু স্ত্ৰীকেশৰ দুটাই থাকে ওকে এতিয়া কথাটো হ'ল কি যিহেতু স্ত্ৰীকেশৰে কি কৰিব যিডাল স্ত্ৰীকেশৰ আছে স্ত্ৰীকেশৰৰ ভাগ আছে কি কি গৰ্ভমুণ্ড হয় নে নহয় গৰ্ভমুণ্ড গৰ্ভকেশৰ হয় বা গৰ্ভদণ্ড হলনে আৰু এইটো হ'ল গৰ্ভাশয় য'ত ফলটো বিকাশ ঘটে হয়নে ইয়াক কি বুলি কোৱা হয় অভেৰী বুলি কোৱা হয় এতিয়া আঠালেটীয়া অংশ য'ত পৰাগৰেণু বিলাক আহি পৰিব পৰাগৰেণু বিলাক এই অংশটোতে আহি পৰিবহি নে নপৰিব এইটো আঠা অংশ গতিকে এই অংশটোক কি বুলি কোৱা হয় গৰ্ভমুণ্ড ষ্টিগমা দেন বি ইজ দ্য কাৰেক্ট আনসাৰ ঠিকে আছে বি ইজ দ্য কাৰেক্ট আনসাৰ কমেন্টত জনোৱাচোন তোমালোকে কিমান পাৰিছে বাৰু আজি মই এতিয়ালৈকে 17টা কুৱেশ্যন শিকালো এই 17টা কুৱেশ্যনে তোমালোকে কিমানটা কাৰেক্ট কৰিছা আৰু শেষত ফাইনেল তোমালোকে জনাই দিবা তোমালোকে প্ৰত্যেকটো কুৱেশ্যনত 1 নম্বৰকে ধৰিবা তোমালোকে কিমানটা কুৱেশ্যন কাৰেক্ট কৰিব পাৰিলা ধুনীয়াকৈ জনাই দিবা কমেন্টত ঠিক আছে মই চাম ওকে পৰাগধানীত কি থাকে পৰাগধানীত কি থাকিব পৰাগধানী হ'ল ফুলৰ পুং জনন অংগ ঠিক আছে পুং জনন অংগ য'ত কি থাকে পৰাগ ৰেণু বিলাক থাকে ঠিক আছে পৰাগধানীত কি থাকে পৰাগ ৰেণু বিলাক থাকে আৰু এই পৰাগ ৰেণু বিলাকে বিভিন্ন উৎসৰ জৰিয়তে উৰি গৈ ফুলৰ কি হয় গৰ্ভমুণ্ডত পৰে ঠিক আছে আৰু গৰ্ভদণ্ডৰ মাজেৰে গৈ পিনে গৰ্ভাশয়টি থিতাপি লয় তেতিয়াই নিষেচন হয় ঠিক আছে ফাৰ্টিলাইজেশ্যন হয় আৰু তেতিয়াই নতুন এটা কি গঠন হয় বীজৰ বিকাশ হয় ঠিক আছে ওকে নেক্সট উদ্ভিদৰ পুং প্ৰজনন অংগ কি পুং জনন তন্ত্ৰ বা পুং প্ৰজনন অংগ কিবা তো আছে স্ত্ৰীকেশৰ গৰ্ভদণ্ড গৰ্ভমুণ্ড এইকেইটাতো নহয় গম পালাই তেতিয়াহ'লে কোনটো এনসাৰ কাৰেক্ট হ'ব এইকেইটা নহয় বুলি তুমি গম পালাই তেতিয়াহ'লে কি হ'ব পুংকেশৰ এই পুংকেশৰটো দুটা ভাগত ভাগ কৰা হয় এটা হ'ল কি পুংদণ্ড আৰু কি অকমান আগত আমি পাইছিলো নহয় য'ত পৰাগ ৰেণু বিলাক থাকে সেইটো হ'ল পৰাগধানী ঠিক আছে ওকে নেক্সট দুটা স্নায়ুকোষৰ মাজৰ ঠাইক বহুত ইম্পৰ্টেন্ট কুৱেশ্যন দ্য গেপ বিটুইন টু নাৰ্ভ চেলছ দুটা স্নায়ুকোষৰ মাজৰ ঠাইক এইপিনৰ পৰা এটা স্নায়ুকোষৰ গৈ প্ৰান্তীয় স্নায়ুবিলাক গৈ পিনে শেষ হ'ল আৰু এইপিনৰ পৰা কি হৈছে ডেনড্ৰাইট বিলাক কি হৈছে আৰম্ভ হৈছে এইপিনৰ পৰা কি হৈছে ডেনড্ৰাইট বিলাক আৰম্ভ হৈছে তো এই যিটো খালী ঠাই থাকিব ইয়াক কি বুলি কোৱা হয় কোনটো হ'ব সাইনেপছ দুটা স্নায়ুকোষৰ মাজৰ খালী ঠাইক কি বুলি কোৱা হয় সাইনেপছ বুলি কোৱা হয় ঠিক আছে মই ইয়াত ইউটিউবত তোমালোকক কুৱেশ্যনছখিনি অলপ খৰকৈ গৈছো কিন্তু এপত আমি খুব শ্ল'লি আৰু এক্সপ্লেইন কৰি গোটেই কনচেপ্টখিনি পঢ়াওঁ ঠিক আছে গোটেই পাৰ্টকে বস্তুখিনি যদি বুজাবলগীয়া হয় ওকে
এতিয়া লাষ্ট কুৱেশ্যনটো আজি সেশনটোৰ পত্ৰন্ধ খোলা বন্ধ কিহৰ ওপৰত নিৰ্ভৰ কৰে এইটো কব তুমি পাৰিবই লাগিব অকমান আগত এইটো কথা আমি আলোচনা কৰিছিলো পত্ৰন্ধ ছিদ্ৰ বন্ধ হোৱা আৰু মুকলি হোৱাত কি বস্তুৱে মুখ্য ভূমিকা লয় জনোৱা কমেন্টত জনোৱা ৰক্ষী কোষৰ ওপৰত ডিপেণ্ড কৰে ৰক্ষী কোষত থকা পানী ৰক্ষী কোষৰ পৰা পানী যদি ওলাই যায় পত্ৰন্ধ বাটটো বন্ধ হৈ যায় আৰু ৰক্ষী কোষত যেতিয়া পানী সোমাই যায় তেতিয়া পত্ৰন্ধ ছিদ্ৰটো মুকলি হৈ যায় ঠিক আছে গতিকে অপচন ডি টোৱে কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন ডি ইজ দা কাৰেক্ট এনসাৰ ঠিক আছে সো এইটোৱে আছিলে আজি আমাৰ সেশনৰ কুৱেশ্যন মই 21টা লৈ আহিছিলো খুব কম সময় তোমালোকলে এই কুৱেশ্যনছ খিনি দিলো মই আকৌ জনাইছো তোমালোকক যিহেতু আমাৰ এপত ক্লাছ হৈ আছে জিএনএমৰ বাবে ঠিক আছে আমাৰ এপত ধুনীয়াকৈ ক্লাছবোৰ হৈ আছে মাজত মাত্ৰ এইকেইটা দিন আছে তোমালোকে ভালকৈ পঢ়ি থাকা ইউটিউবতে হওক এপতে হওক আৰু এপত যেতিয়া তোমালোকে ক্লাছ ল'বলৈ আহিবা সম্পূৰ্ণ বস্তুখিনি পাবা আমাৰ মেইন যিটো পিডিএফ আমাৰ এপৰ ভিতৰতে এতিয়াও এভেইলেবল হৈ আছে গতিকে তোমালোকে মাত্ৰ 499 এটা পে কৰিব লাগে মাত্ৰ 499 ৰুপিজ পে কৰি তোমালোকে আমাৰ এপৰ ভিতৰত ধুনীয়াকৈ ক্লাছবোৰ ল'ব পাৰিবা ঠিক আছে গতিকে আমি আশা কৰিছো তোমালোক সোনকালে আমি এপৰ ভিতৰত লগ পাম ক্লাছ কৰিম একেলগে আৰু তোমালোকৰ যি সপোন যে এগৰাকী নাৰ্ছ হোৱাৰ তাৰ কাৰণে আমি অকমান হলেও যাতে তোমালোকক সহায় কৰিব পাৰো ঠিক আছে সো আজিলৈ ক্লাছটো ইমানতে শেষ কৰিছো পুনৰ এটা নতুন ক্লাছত লগ পাম গুড নাইট